कोलकाता का ये ऐतिहासिक मैदान, इसे कहते हैं क्रिकेट का मक्का। यहां हुए हैं बड़े कमाल के कॉन्टेस्ट। अगर आप टॉस जीते तो आंखें मूंद के कीजिए बैटिंग और बना दीजिए टेल्स इज द कॉल, एंड टेल्स इट इज। टॉस जीत के गेंदबाजी का फैसला किया है। अब उम्मीद करेंगे कि कुछ से थोड़ी सी मदद मिले। दोनों ओपनर्स तैयार हैं मैदान पर जमने के लिए बेहद। तो এই দিনটো বাদে কোনখন বিৰাট মাৰিছিলে ভাই অকণমান শুই আছিলো। তই মানে দিনতো সপোন দেখা এৰাই নাই বাৰু কচোন আজি তই কোনখন দুনিয়াত সোমাই আছিলি? বুজিছ আজি মই সেই ইডেন গাৰ্ডেনত আৰে কোহলি আৰু মই অপেনিং প্ৰথম বল ভাল আৰে প্ৰথম বলতে ডাবল সেঞ্চুৰী নট আউট। ঐ তই গম নোপোৱাই নেকি আফ্ৰিদিতে এতিয়া বইলাৰৰ বেপাৰত নামিছে? আৰে আৰে সপোনতহে পিটিছো। আৰে দিনলৈ বহুত ভাল এইবোৰ বাদ যাবা আৰু। তই কেতিয়া আহিবি? কেইদিনমান থাকিবি নেকি? আজি ৰাতি 12 বজাত আহি পালো। BSNL অফিচ বন্ধই হ'ল নহয়। মানুহৰ হাতে হাতে 5G। মোৰ চাকৰি গ'ল আৰু। তই বোলে ভোডাফোনতহে আছিল? ভোডাফোন কিনিবাই গ'ল, গমেই নোপোৱা নেকি? আচ্ছা এতিয়া কি কৰিম বুলি মোৰ কথা থ বাদ দে। জিন্তুৰ খবৰ কি? কি আহিব ৰ আহিব তই কচোন। সময়টো কিমান হ'ল বাৰু? 12:40 হৈছে। আচ্ছা তেতিয়াহ'লে মহাৰাজ আহিব হৈছে আৰু হৈ আছা। আৰে নাম হওঁতে বছ আজি आजकल क्या चल रहा है? भाई अभी तो मोए चल रहा है। अरे नहीं आजकल तो भारत में सिर्फ एनिमल चल रहा है। ভাল মেনেজ কৰি আছে দেই। ये फेविकॉल का मजबूत जोर है। আহিল নাযাবা মোকে এৰি থৈ যাব ধূলি আই তাক নাদিম কৈ তালে তালে নাচি তোমাক মৰম যাচি মই ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা, হয়তো পাই যাব পাৰা জীৱনৰে অন্য মজা। হাই হেল্ল দুনিয়াক লাত মাৰা। আৰে আমিও দিব পাৰো বিন্দাস পৃথিৱীৰ ঠিকনা। বেকাৰ ল'ৰা পাৰ্চত পইচা নাথাকিলেও হৃদয় পান কিবা জোচ উঠিলে গোটেই বিশ্বনাথ গিফ্ট। ক'ত আছা বুলি ক'লা? নাই এনেই ফৰ্দাৰ দোকানৰ সন্মুখতে আছিলো আৰু নাহা তেতিয়াহ'লে ইয়ালৈকে। ৰখা গৈ আছো।
প্রেম কি জানানে যৌবনকে রাখে দাগা বরু রে মরম সেনে হরমেল কিহে বন্তি তোমাক দেখাই নোপোৱা হলোচোন আজিকালি ঐ জিন্তু মই দোকানখন চাবি মই ব্ৰহ্মণ্ডৰ দোকানৰ পৰা চাহি কাজ খাই বন্তি বহা বহা তুমি কি ভাবিছা সদায় কি এনেদৰে চলিবা নেকি কিনো কৰো কি সদায় সদায় কথা আৰু তুমি এইবোৰ আৰে তুমিতো দেখিছাই ন মই ইণ্টাৰভিউ দিয়ে আছো আৰু ইণ্টাৰভিউবোৰ দি দিও ভাগৰি পৰিছো এই বিয়ে পাছ কৰা দিনৰ পৰা গোটেই দায়িত্ব মোৰ ওপৰত পৰিছে কি কৰো কি নকৰো একোচোন ভাবিয়ে নাপাওঁ তেতিয়াহ'লে আমাৰ সপোনবোৰ কি হ'ব সপোন এই সপোনবোৰ চাগে সপোন হৈয়ে থাকিব দিয়া তোমাক বিয়া কৰাই মই খুৱাম কি হা প্ৰেম কৰিতো জীৱন অতিবাহিত কৰিব নোৱাৰি ন আৰে প্ৰেমটো খাবও নোৱাৰি প্ৰেমে উশাহে কল্পনাৰ কিমানে চোৱা দিনটো তুমি এবাৰ মোৰ চকুলৈ চোৱাচোন পাৰিবা মোক এৰি থাকিব কোৱা পাৰিবা মই কিন্তু তোমাক এৰি আমি কাৰো কথা ভাবিব নোৱাৰো তোমাৰ লগত মানুহৰ নামেৰে কিয় কিন্তু বোলাব নোৱাৰো তুমি নুবুজা কিয় ইমান খং হা এনেকৈ খং কৰিলে হ'ব জানো হা বাৰু মোক বিৰাট ভোক লাগিছে ব'লা কিবা এটা খুৱাই দিওঁ যাবা আৰু কিবা ৰবা তেনেহ'লে ৰবা ৰবা আকৌ কেতিয়া আহিবা ভালেই থাকে तुम्हारे लबों पे लगा প্রেম যে অন্ধ প্রেমৰ যে বয়সৰ সীমা নাই আজি গম পাই গলো বাপেকে এইবোৰ লাভ নাই বুজিছ আৰে যিজোৰে ভাল লাগে তাৰে বয়ফ্ৰেণ্ড থাকে হে আছে চাগে
এই বেগটো কাৰ ৰাতিপুৱাৰ পে দেখি আছো যে তাকেইতো ৰ ময়ো তাকে চাই আছো কাৰ বা বেগ ঐ মই খুলি চাওঁ আৰে লোকৰ বস্তুটো এনেকে হাতিব নোৱাৰো নহয় ইয়াত টকা থাকিব পাৰে কি হৈছে এই বেগ বেগ ইয়াত যদি টকা থাকে তোৰ এই মামৰে ধৰা দোকানখন হৈ যাব বিগ বাজাৰ লগত থাকিব এখন চিকমিকিয়া মাৰুতি গাড়ী আৰু লগতে এটা অপেশ্বৰী সদৃ নাৰী গম থাকে তোৰ সেই চিকচিকীয়া মাৰুতিকাৰ দেখি তই ডাইৰেক্ট জম্প কৰি পাবি নহ'লে তই সেই বিগ বজাৰ সন্মুখত বহি 1 টকা দিয়ে 2 টকা দিয়ে গুগল স্কেনাৰটো 1 টকা স্কেন কৰি দিয়ে নাই মোক এই বিগ বজাৰ চিগবজাৰ নালাগে দেই আৰে মই মাৰুতি গাড়ীও নচলাওঁ নালাগে মোক অৱশ্যে সঠিক পত্নী তাতকে মই পুলিচকে ফোন কৰোঁ দেই এই হৰদা শুনচোন তই পুলিচক ফোন কৰি পুলিচ আহিব ইয়াত টকা ওলাব তই কি ভাবি বাবাজী কাঠ খুললো নাই মই পুলিচকে ফোন কৰোঁ দেই তহঁতৰ আছো ৰ কি হ'ল ৰে এটা কথা কৈছো আমি যদি পুলিচক মতাতকৈ যদি ৰিপৰ্টাৰ মাতো ৰিপৰ্টাৰ আহিব ৰিপৰ্টিং কৰিব আৰু এই দোকানখনত তই মই ৰূপালী বৰ্তা আৰে চব টাইমতে বুজিছি নহয় আৰে ভাই ইয়াত নোৱাৰিব লগা কি কথা আছে আৰে ৰিপৰ্টাৰ আহিব ৰিপৰ্টিং কৰিব কাম ফিনিছ ইচ্ছা কৰিলে এইবিলাক ময়ে কৰিব পাৰিব আগতে মই এইবিলাক কাম হাজাৰৰ ঘৰত কৰি থৈছো ভাই যি কয় সেইবিলাক হাজাৰ ঘৰত কৰিছে বাদ দে তোৰ কথা যা অ ভাই ইচ্ছা কৰিলে তোক মই এতিয়াই ডেমো দিব পাৰো ডেমো দিবি চাবি ঠিক আছে এইটো মোৰ কেমেৰা আৰু এইটো মোৰ মাইক্ৰফোন বুজিলি নমস্কাৰ হয় দৰ্শক আপোনালোকে দেখিব পাইছে আমাৰ নিউজ 100ৰ নিউজ চেনেলত এয়া ৰহস্যময় বেগ কোনে থৈ যাব পাৰে এই বেগটো কি থাকিব পাৰে এই বেগটো কোন হ'ব পাৰে এই মাক বাপেক নথকা বেগটো বেগৰ মাক বাপেক কেনেকৈ থাকে বেগৰটো গৰাকীহে থাকে গৰাকী চাবি হয় দৰ্শক আপোনাৰ পোনপটীয়াভাৱে আপোনাক দেখুৱাব বিচাৰিছোঁ এই বেগটো প্ৰত্যক্ষভাৱে জড়িত সেই মানুহজনৰ লগত কথা পাতিব বিচাৰিছোঁ হয় দাদা এই বেগটো যেতিয়া ইয়াত থৈ গৈছিল আপুনি ক'ত আছিল হয় দাদা এই বেগটো যেতিয়া ইয়াত থৈ গৈছিল এই ৰহস্যময় বেগটো আপুনি ক'ত আছিল কিবা ক আৰু আৰে হে কেমেৰাৰ অকণমান চেলিব্ৰিটি ফিল্ডটো ল'ব অ ভাই সাধাৰণ মানুহ সাধাৰণ হিচাপে থাকিবি ভালকে কচোন তই হ'ব দে বাৰু আৰম্ভ কৰ হয় দৰ্শক আপোনালোকে প্ৰত্যক্ষভাৱে জড়িত এই বেগটোৰ লগত জড়িত মানুহজনৰ লগত কথা পাতিব বিচাৰিছোঁ হয় দাদা এই আপুনি এই বেগটো ইয়াত থৈ যাওঁতে আপুনি ক'ত আছে নমস্কাৰ কোন সময় দাদা এই বেগটো ইয়াত যেতিয়া থৈ গৈছিল আপুনি ক'ত আছে মই সেইবোৰ নাজানো দেই হয় দৰ্শক আপোনালোকে গম পাইছে এওঁ বোলে নাজানে সেই সময়ত কোনে থৈ গৈছিল এওঁ একো নাজানে আমি প্ৰত্যক্ষভাৱে জড়িত আন এজন ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰিছোঁ এই বেগটো যেতিয়া ইয়াত থৈ গৈছিল আপুনি ক'ত আছিল আৰে মইতো নাছিলোৱে ন এই বেগটো যেতিয়া ইয়াত থৈ গৈছিল দাদা আপুনি কি কৰি আছে আৰে কিমান কম মই উপস্থিতেই নাছিলো ন হয় দৰ্শক আপোনালোকে গম পাইছে এওঁ বোলে উপস্থিত নাছিল মানে কোন হ'ব পাৰে কি থাকিব পাৰে এই বেগটো আমাৰ নিউজ 100 কেমেৰাত আপোনালোকে লাইভ দেখিব পাৰিছে কেমেৰা পাৰ্চন অমুকক মই দেখুৱাব বিচাৰিছোঁ এই ৰহস্যময় বেগটি কি থাকিব পাৰে এই বেগটো হৈছে নে নাই এতিয়া বঢ়িয়া বঢ়িয়া কি আছে এইবাবেইতো আপোনাক মাতিছোঁ নোৱাৰো বাবেতো আপোনাক মাতিছোঁ অৰ্ডাৰ দিবলৈ আহিছো এইটো খোলাটো মোৰ কাম নহয়
কোনে ফোন কৰি মাতিছো কিতাপটো কোন আৰে সেইবাবেতো আপোনাক মাতিছে ন ছাৰ শুনক না আপুনিয়েতো খুলিব লাগিব কি হ'ল পুলিচৰ কি ভয় নাই পুলিচৰ কি ভয় নাই ছাৰ উল্টা পুল্টা কিবা এটা হৈ যায় সেই ৰিক্সটো কোনে ল'ব ছাৰ সেইবিলাক আপুনি টেনশ্যন ল'ব নালাগে চব মেনেজ হৈ যাব চব মেনেজ কৰে ঐ ক'বলৈ বিয়াই পতা নাই বিয়া পতা নাই এই বেগটো খোলোতে যদি কিবা ওলোটা পোলা এটা হয় কিন্তু মস্ত বম এটা ওলাই ফুটি যায় মোৰ সেই ধুনীয়া মানুহজনীৰ ৰিক্সটো তই ল'বি ছাৰ আপোনাক কৈছোঁ আহিছোঁ সকলো মেনেজ হৈ যাব কৃষ্ণ কৃষ্ণ এইটো কৰিবলৈ মই পাতিছিল ননসেন্স নট পেটলা আমাৰো যে কপাল হয় কপাল যেনেকুৱা বস্তু তেনেকুৱা কোঠা কি হ'ব তাকে ভাই ৰাতিপুৱাৰ পৰাই কথা গেলিছিল লগতেই লাগি আছিল অপ্ৰত্যাশিতভাৱে পাৰ হৈ গৈছে জীৱনটো তই ঠিকে কৈছ তই ভাবো কিবা তই কৰো কিবা তই হৈ গৈ থৈ কিবা ধেই বেয়া লাগিছিল ঐ জিতু তই কৈছো তই এটা চাকৰিৰ নামত কিমান হাবা ধৰি খালি চাকৰি এটা আৰু হাজাৰ হাজাৰ আবেদনকাৰী আৰু মাছুৱাৰ নামতো আমাকেইতো শোষণ কৰি আছে ন হিমাংশুৰে ঠিকে কৈছিল বোলো ছাৰ চাকৰিটো মই নাপাওঁৱেই যিহেতু আপুনি সমকামী নহয় আপুনিতো গাভৰুৰ অন্তৰ বা এখন খুলিহে প্ৰদান কৰে নিযুক্তিৰ পত্ৰখন আৰু আপোনাৰ সেই চিকচিকীয়া টেবুলৰ তলেৰে দিবলৈ ছাৰ মোৰ তাত সিমানখিনিও নাই নহয় যিমানখিনি আপুনি সন্তুষ্ট হয় বুজিছ মোকো এখন দেউতাই এখন ট্ৰেক্টৰ কিনি দিছিল বেংকৰ পৰা ঋণ লৈ আৰে তাকো লোন দিব নোৱাৰাৰ কাৰণে বেংকে সেইখনো কাঢ়ি লৈ গুচি গ'ল তই আনফালে বিজয় মাল্যক চা নীৰৱ মোদীক চা কোটি কোটি টকা চুৰ কৰি বিদেশত বহি আছে গৈ আনফালে তই এইফালে চা খেতিয়কে প্ৰতিদিনে আত্মহত্যা কৰিছে বুজিছ চিষ্টেম দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ধনীসকলে সুযোগেই নাপায় ধনী ঘৰৰ ল'ৰা ছোৱালীয়েহে সমাজৰ প্ৰতিপত্তিহীন মানুহ হ'ব পাৰে আকৌ আহিলা যে মোক নোচোৱাকৈ থাকিব নোৱাৰা না তুমি তুমি আহিলেই মোৰ হিয়াৰ বাঢ়ি মোৰ হৃদয়ৰ ফুলনি মালিনী হবানে তুমি কাক কওঁ কি কওঁ কেনেকৈ কওঁ মোৰ দিহাদাৰত যে মাথো তুমি বন্ধ কৰা তোমাৰ পাগলামি ঘৰত ক'ব গৈছিলা দেউতাই দেখিছে আমাক একেলগে তাতে কি হ'ল কিন্তু দেখিবই ন দেউতাক মই কৈছো তোমাৰ কথা দেউতাই কৈছে তহঁতৰ ল'ৰা ধেমালি বন্ধ কৰ তহঁত এতিয়া সৰু হৈ থকা নাই নহয় আৰু চহৰৰ ল'ৰা এজনৰ লগতে মোৰ বিয়াৰ কথা পাতিছে আৰু কৈছে জিন্তুৰ দৰে ল'ৰা এটাৰ লগত বন্ধুত্ব কৰিব প্ৰেম কৰিব কিন্তু বিয়া পাতি সংসাৰ কৰিব নোৱাৰি আৰু তুমিতো জানাই মোৰ মা দেউতাৰ একমাত্ৰ ছোৱালী মই দেউতাৰ কথা পেলাব নোৱাৰো জিন্তু নোৱাৰো এইবোৰ তুমি কি বলকি আছা হা কি কৈ আছা তুমি জানানে এইবোৰ মই
তোমালোকে কেনেকৈ জীয়াই থাকিম হা কেনেকৈ বলা বলা আমি ক'ৰবাত পলাই যাওঁ বলা নাই মই নোৱাৰো জিন্তু মই নোৱাৰো আৰু তুমিয়ে কোৱাচোন মা দেউতাৰ অন্তৰ নাকাটি তুমি কেতিয়াও সুখী হ'ব নোৱাৰা তুমি ভালদৰে থাকিবা আৰু পাৰা যদি ক্ষমা কৰি দিবা চাৰ্টিফিকেটৰ বুজাবোৰ তুমি এনেই কঢ়িয়াই লৈ ফুৰিছা কিন্তু সেইবোৰৰ কোনো প্ৰয়োজন নাই সেইবোৰ তুমি ফালি পেলোৱা সেইবোৰেৰে তুমি তোমাৰ ভনীয়েৰকো বিয়া দিব নোৱাৰা সেইবোৰেৰে তুমি তোমাৰ দেউতাৰ চিকিৎসাও কৰিব নোৱাৰা সেইবোৰে তুমি তোমাৰ হেৰুৱা প্ৰেমো উভতাই আনিব নোৱাৰা সেইবোৰ তুমি ফালি পেলোৱা কিন্তু সেইবোৰ তুমি ফালি পেলোৱা আজি মই যিটো কাম কৰিবলৈ ওলাইছো সঁচাকৈ দুঃখিত এজন শিক্ষিত যুৱক হিচাপে এই কামটো কৰিব নালাগে বুলি ময়ো জানো কিন্তু মই পাগলে পৰিছো বেদনাবোৰে পাক্ৰান্ত কৰিছে মোক সংগ ৰাখিব নিৰংগ হৈ পৰিছো মই আৰু সহ্য কৰি গৈছো নিৰংগনাৰ মিঠা মিঠা টংকবোৰ মিঠা মিঠা টংকবোৰ মিঠা টংকবোৰ চকু পৰিলে কপিওতে মোৰ কলিজা কেনে বেমাৰী দেউতাক চিকিৎসা কৰিব পৰা সামৰ্থ্য মোৰ নাই বিয়াতি কৰিছিল কিন্তু যৌতুক দিব নোৱাৰাৰ বাবে বিয়াখনো বাজি থাকিল কৰো ক'ত যাম কেৱল দৌৰিছো ইণ্টাৰভিউৰ পিছে পিছে
ব্যৱসায় কৰিবলৈ টকা নাই আৰু একো নাই বাবে জীৱন এই জীৱন প্ৰতিটো খোজাৰে কিয় মই চুক্তি কৰিব লাগে কিয় মই জীয়াই থাকিব নোৱাৰো মই নোৱাৰো জীয়াই থাকিব মই নিবিচাৰো আজিৰ পুৰুষটোৱে কালি ৰাতিপুৱাৰে মই নিবিচাৰো কিয় একেই কাম একেই দিনলিপি এজন বেকাৰ ল'ৰা দিনলিপি এজন বেকাৰ ল'ৰা দিনলিপি আহক আমাৰ সজাগ খবৰ হ'ল কোনো চৰকাৰী চাকৰিৰ আশা নকৰি আমি স্বনিৰ্ভৰশীল হওঁ আহক আহক আমি প্ৰতিজ্ঞাবদ্ধ হওঁ জিন্তুৰ মৃত্যুৱে যেন নিবনুৱাৰ শেষ আত্মহত্যা হয় ইয়াৰ যেন পুনৰাবৃত্তি কেতিয়াও নহয় ধন্যবাদ